নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক সকলোলৈ মোৰ চেনেলটিলৈ স্বাগতম জনাওঁ। সদসম লেখিকা সমাৰোহ সমিতি মঙলদৈ শাখাৰ ৪৪তম দ্বিবাৰ্ষিক অধিৱেশনলৈ আপোনালোকক স্বাগতম জনাওঁ। আহকচোন আজি এই অনুষ্ঠানটি আমি একেলগে উপভোগ কৰোঁ। দীপজ্যোতি জনাৰ্দন দীপজ্যোতি হৰে পাপ দীপং নমস্তুতে শুভম কৰোতি কল্যাণম আৰোগ্যং সয় দীপজ্যোতি নমস্তুতে। বাইদেউ আমাৰ বৈঠকসমূহৰ নিয়মীয়া শিল্পী আছিল। বৰ্তমানে অকণমান অসুস্থ হৈছে, সেইকাৰণে দুই এখন বৈঠকলৈ মাজে মাজে নাহে। আমি বাইদেউৰ সুস্বাস্থ্য কামনা কৰিছোঁ আৰু পুনৰ যাতে আমাৰ সমাৰোহৰ বৈঠকত আহি গান শুনাব পাৰে আমি তাকে আশা ৰাখি বাইদেউলৈ পুনৰ ধন্যবাদ জনাইছোঁ। আমি এইবাৰ মাইক্ৰফোনটো আগবঢ়াই দিছোঁ আমাৰ স্থায়ী সভানেত্ৰী মহোদয়ালৈ দুআষাৰ বক্তব্য আছে বাইদেউসকলে। তথাপি মই যমুনা বাইদেউক মাত্ৰ দুষাৰ অনুভৱ ব্যক্ত কৰিবলৈ অনুৰোধ জনাইছোঁ। বহিয়ে ক'ব পাৰি। আমাৰ সমাৰোহৰ সকলো সন্মানীয় সদস্যলৈ মোৰ সশ্ৰদ্ধ পৰিপাত জনালোঁ। ইমান ভাল লাগিছে, আজি আটাইয়ে ইমান সাজি কাচি আহিছে, ইমান ধুনীয়া ধুনীয়া সকলোবিলাক, তাকে দেখিয়ে ভাল লাগিছে। ইমানখিনি নতুন সদস্য আমাৰ গ্ৰুপত অন্তৰ্ভুক্ত হৈছে, সকলোৱে নাম হয়তো নাজানো। এইখন হ'ল আনন্দৰ সভা। আনন্দৰ সভাত আনন্দ কৰিব লাগে, গীত গাব বাবার বাড়িতে থাকবো না, তোমার ঘরে চলিয়ে যাব বাবার বাড়িতে। বিয়া হবার কয়দিন হইল ঘরে একটা আইনা নাই, বিয়া হবার কয়দিন হইল ঘরে একটা আইনা নাই। খোপামে উড়াই বসন্ত জাৰি দিয়ে, চতৰ বাহ মাৰুলিয়ে প্ৰকৃতিক উন্মনা কৰি সময় আৰম্ভণি চিৰচেনেহ ভাষা জননী
সাধাৰণ ঘৰৰ নাৰীসকলে কেৱল স্ত্ৰী ধৰ্ম পালন কৰি ঘৰৰ চাৰিবেৰৰ মাজতে আবদ্ধ হৈ আছিল। স্বাধীনতা দিবৰ কাৰণে উলিয়াই আনিছিল বিদুষী মহিলা শ্ৰদ্ধাৰ পদ্মশ্ৰী ডক্টৰ শীলাবন ঠাকুৰ বাইদেউ। তেখেতে 1974 চনত এই সাহিত্য সংস্কৃতি মহিলাসকলক একত্ৰিত কৰি গঠন কৰিছিল সদৌ অসম লেখিকা সমাৰোহ সমিতি। এই লেখিকা সমাৰোহ সমিতিৰে এটা অংশ মংগলদৈ লেখিকা সমাৰোহ সমিতি। তেতিয়া মহিয়সী নাৰী শিক্ষাবিদ আমাৰ কিৰণ ডেকা বাইদেউ আহ্বানত মংগলদৈ 1976 চনত মংগলদৈ লেখিকা সমাৰোহ সমিতি প্ৰতিষ্ঠা হ'ল। তেতিয়াৰে পৰা এতিয়ালৈকে আমাৰ লেখিকা সমাৰোহৰ যিখিনি কাৰ্য সাহিত্য সংস্কৃতি এই সকলোখিনি আগবঢ়াই নিবলৈ অহৰহ চেষ্টা কৰি থকা হৈছে। অসম লেখিকা সমাৰোহ সমিতি নামে এই মহান অনুষ্ঠানটিৰ জন্ম দি সকলোকে আমাক পাৰে কিন্তু মই মানুহজন ছুটি ভাষণৰ মোৰ ছুটি বৰ বেছি বৰ হাঁহি উঠা কথা বৰ আনন্দৰ আমাৰ এই যে আমাৰ কাষৰ ঘৰখনকে আজিকালি আমি বহুতেই চিনি নাপাওঁ। এই বস্তুটো এতিয়া আকৌ কিন্তু আহিছে, আমাৰ খুব সুন্দৰ এটা সামাজিক সংগঠন আহিছে, সামাজিক এটা সচেতনতা আহিছে। কিছুদিন মাজত আহিছিল এনেকুৱা যে আমি কাষৰ ঘৰখনকে চিনি নাপাওঁ বা কাষৰ ঘৰখনৰ লগত জানো কোন আছে নাই নাজানো, কোনোবাই সুধিলে অমুকৰ ঘৰখন নৈতিক মূল্যবোধটো আমাৰ লেখিকাসকলৰ মাজতে নহয় শিশুসকলৰ মাজতো নতুন প্ৰজন্মৰ মাজতো এই নৈতিক মূল্যবোধ আনিছে লিখাৰ মাজেৰে আৰু কথা কোৱাৰ মাজেৰে। এই যে বক্তৃতাবিলাক দিয়ে বিভিন্ন ঠাইত বিভিন্ন অনুষ্ঠান হয়, এই বক্তৃতাবিলাকে প্ৰমূল্যবোধৰ অৱক্ষাৰ পৰা নৈতিক মূল্যবোধৰ দায়িত্ব ছাত্ৰ ছাত্ৰীসকলৰ মাজলৈ আনিছে। তাৰপিছত মানৱীয় মূল্যবোধ কেনেকুৱা, ভূমিকম্প হৈছে, বানপানী হৈছে, এনেকুৱাবিলাকত সদৌ অসম লেখিকা সমাৰোহ সমিতি কৰোণা হৈছিল, কৰোণাৰ সময়ত কিমান পৰিয়ালৰ কিমান বেয়া অৱস্থা হৈছে। মই ভাবা লেখিকা সমাৰোহৰ সদস্য কেইগৰাকী মানে আমাৰ বহুত মানে আমি চেষ্টা কৰিছিলোঁ তুমি এখন গ্ৰন্থ লিখা, যেনেকৈ হওক কাব্যগ্ৰন্থ এখন হ'লেও হ'ব, তুমি আমাৰ ওচৰত কিন্তু প্ৰকাশ কৰিব লাগিব। আৰু আমাৰ সেইকাৰণে কথা ৰাখি ধৰ্মেশ্বৰী বৰাই এখন কাব্য সংকলন কৰিছে। সুগৃহিণী আৰু উদ্যোগী নাৰী হিচাপেও আপোনাৰ নিস্বাৰ্থ কৰ্মৰাজি আপোনাৰ এটি ব্যক্তিত্বৰ পৰিচয়। মংগলদৈ লেখিকা সমাৰোহৰ সমূহ সদস্যই আপোনাৰ কৰ্মৰ প্ৰতি আকৃষ্ট হোৱাৰ লগতে এই যাত্ৰা সুদূৰ প্ৰসাৰী হোৱাৰ কামনা কৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে প্লিজ
ছাবস্ক্ৰাইব লাইক আৰু শ্বেয়াৰ কৰি দিব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ